বৰপেটা সত্ৰৰ প্ৰথম সত্ৰাধিকাৰ শ্ৰী শ্ৰী মথুৰা দাস বুঢ়াতাৰ আদিভিটি নহাটিৰ পশ্চিম দিশৰ নৱনিৰ্মিত তৰণখন শুভ উদ্বোধন কৰে বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া গৌতম পাঠকে। মহাপুৰুষ মাধৱদেৱৰ প্ৰিয় শিষ্য তথা বৰপেটা সত্ৰৰ প্ৰথম সত্ৰাধিকাৰ শ্ৰী শ্ৰী মথুৰা দাস বুঢ়াতাৰ আদিভিটি নহাটিৰ পশ্চিম দিশৰ নৱনিৰ্মিত তৰণখন আজি শুভ উদ্বোধন কৰা হয়। উদ্বোধন কৰে বৰপেটা সত্ৰ ডেকা সত্ৰীয়া গৌতম পাঠকে। উদ্বোধনী অনুষ্ঠানৰ পাছত বৰপেটা বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক গুণীন্দ্ৰ নাথ দাসৰ সভাপতিত্বত অনুষ্ঠিত হয় এখন ধৰ্মীয় সভা। সভাত উপস্থিত থাকে সন্মানীয় অতিথি কমাৰকুছি সত্ৰৰ সত্ৰাধিকাৰ ৰত্নকান্ত দেৱ অধিকাৰী আৰু শ্ৰী শ্ৰী নক্ষত্ৰ জিনাকটা সত্ৰৰ সত্ৰাধিকাৰ বিচিত্ৰ নাৰায়ণ ভকত। বৰপেটাৰ পৰা ৰাজু দাসৰ ৰিপৰ্ট বিজনিভাছ 24। স্থাপন হৈছিলে আৰু আজি পশ্চিমৰ যিখন মথুৰা দাস বুঢ়াতাৰ যিটো আদি ভিটি আমাৰ সেই বিশ্বাসত কিমানখিনি শ্ৰদ্ধা এই আটা পুৰুষসকলক আমি কি হিচাপে বিশ্বাস ইয়াতে কেইদিনমান এই গৃহতেই তেওঁ আশ্ৰয় লৈ থাকি তাৰপিছত বৰপেটা সত্ৰ প্ৰতিষ্ঠা কৰিছিলে। Yeah.